হেল্ল' এভৰিৱান, ফিফথ ক্লাছ আমি ইয়াত জৈনিজিমৰ ওপৰত আলোচনা কৰিম। তো এনেকৈ চিৰিয়েল ৱাইজ আমি কমপ্লিট কৰিম লুচেণ্ট জিকেখন। আৰু এইটো মই গোটেই আটাইবোৰ নোট এজ ইট ইজ উপস্থাপন কৰিছোঁ আপোনালোকৰ ওচৰত। লুচেণ্টত যি এনেকুৱা ধৰণৰ আছে তেনেকুৱাকৈ উপস্থাপন কৰিছোঁ। আৰু লাষ্ট ক্লাছত আমি বুদ্ধিজিমৰ আলোচনাৰ লগত আমি কেইটামান কুৱেশ্যনো আলোচনা কৰিছিলোঁ। তো আজিও তেনেকৈ আমি টপিকটো শেষ কৰি কিনে কুৱেশ্যন এটেম্প কৰিম কেইটামান, তো তেতিয়া আমাৰ কনচেপ্ট ভালকৈ ক্লিয়াৰ হ'ব। ঠিক আছে, তো ক্লাছটো সকলোৱে চাব প্ৰথমৰ পৰা শেষলৈকে। বহুত ইম্পৰ্টেণ্ট হয়। জৈনিজিম বুদ্ধিজিম মানে চব এক্সামৰে ফেভৰেট টপিক হয়। তো ইয়াৰ পৰা কুৱেশ্যন আহেয়ে সোধে। ঠিক আছে, চ' জৈনিজিমৰ বিষয়ে আমি পঢ়োঁ। এখেত হৈছে বৰ্ধমান মহাবীৰ। তেখেত 24 নম্বৰ তীৰ্থংকাৰ হয়। তো আমি এতিয়া ষ্টাৰ্ট কৰোঁ। জৈন পৰম্পৰা অনুসৰি 24জন তীৰ্থংকাৰ, আক্ষৰিক অৰ্থত সংসাৰৰ নদী পাৰ কৰোঁতা। তীৰ্থংকাৰৰ অৰ্থ হৈছে যোনে সংসাৰৰ নদী পাৰ কৰাই, যোনে লিবাৰেট কৰে, তেওঁক তীৰ্থংকাৰ বুলি কয়। যাৰ প্ৰথমজন আছিল ঋষভদেৱ বা আদিনাথ আৰু শেষৰজন আছিলে মহাবীৰ। মষ্ট ইম্পৰ্টেণ্ট হয়, প্ৰথমজন জৈন তীৰ্থংকাৰ আছিলে ঋষভদেৱ, তেখেতক আদিনাথ বুলিও জানে, আৰু শেষজন হৈছে মহাবীৰ, বৰ্ধমান মহাবীৰ। বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত ঋষভক নাৰায়ণৰ অৱতাৰ বুলি বৰ্ণনা কৰা হয়। এইটো ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহে। তো বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত ঋষভদেৱক নাৰায়ণ বুলি বৰ্ণনা কৰে, আৰু ঋগবেদতো উল্লেখ আছে, আমি চাম তলত। দুজন জৈন তীৰ্থংকৰ ঋষভ আৰু অৰিষ্টনেমী নাম ঋগবেদত পোৱা যায়। মষ্ট ইম্পৰ্টেণ্ট হয়, ঋষভদেৱ আৰু অৰিষ্টনেমীৰ নাম ঋগবেদত উল্লেখ আছে অলৰেডি। ঠিক আছে, আগৰ 22জন তীৰ্থংকাৰৰ ঐতিহাসিকতা অস্পষ্ট আছে। যি 22জন তীৰ্থংকাৰ আছে প্ৰথম, সেই তেখেতসকলৰ কোনো ঐতিহাসিক মানে বেলেগ স্ক্ৰিপচাৰত অস্পষ্ট আছে, বা কোনো আৰ্ক'লজিকেল ফাইণ্ড কৰি পোৱা নাছিলে, বাট শেষৰ দুজনৰ তথ্য পোৱা গৈছে। তো আমাৰ ওচৰত কেৱল শেষৰ দুজন, পৰ্শনাথ কোন হয়? তেওঁ 23তম তীৰ্থংকাৰ হয়, আৰু মহাবীৰ 24তম ঐতিহাসিক প্ৰমাণ আছে, তেখেত 24তম তীৰ্থংকাৰ হয়। পৰ্শনাথ আছিল বেনাৰসৰ এজন ৰাজকুমাৰ, যি সিংহাসন ত্যাগ কৰি এজন সন্যাসীৰ জীৱন অতিবাহিত কৰিছিল, আৰু ঝাৰখণ্ডৰ গিৰিদিহৰ সন্মত শিখৰ, এই মষ্ট ইম্পৰ্টেণ্ট হয়, ঝাৰখণ্ডৰ গিৰিদিহৰ সন্মত শিখৰ পৰ্শনাথ হিল বুলিও কয়, পৰ্শনাথ পাহাৰত মৃত্যুবৰণ কৰিছিল। মৃত্যুবৰণ মানে তেওঁ দেহ ত্যাগ কৰিছিল, আৰু মানে তেওঁ যিহেতু এখেতক মানে কোনো সিদ্ধ পুৰুষক মৃত্যুবৰণ কৰা বুলি আমি ক'ব নালাগে, তেওঁলোকে দেহ ত্যাগ কৰে বা তেওঁলোকৰ লীলা সমাপ্ত কৰে। আমি ভালকৈ লিখিব হ'লে এনেকৈ লিখিব লাগে। তেওঁৰ যেনেকৈ এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱক মৃত্যুবৰণ কৰা বুলি ক'ব নেকি? মৃত্যু নহয়, তেখেতসকল মানে চিৰকালে থাকিব, বাট তেখেতসকলে লীলা সমাপ্ত কৰে, দেহ ত্যাগ কৰে, হয়নে? তেওঁৰ 4টা মূল শিক্ষা, মানে পৰ্শনাথৰ 4টা মূল টিচিং আছিলে, সেইটা আমি জানিম। সেইকেইটা অহিংসা, মানে অহিংসতা, যিয়ে হিংসা নকৰে। ঠিক আছে, এই মিনিংবিলাক সোধে দেই। সত্য, মিছা কথা নোকোৱা। ঠিক আছে, তাৰপিছত তৃতীয় অস্তেয়, মানে চুৰি নকৰা। চতুৰ্থ অপৰিগ্ৰহ, সম্পত্তি জমা নকৰা। ঠিক আছে, বা এইটো হ'ব পাৰে সম্পত্তি অধিগ্ৰহণ নকৰা, এইটো হ'ব পাৰে। এখন বেলেগৰ সম্পত্তি আপুনি ফ'ৰ্চফুলি বা কিবা চল প্ৰবঞ্চনাৰে ল'ব নোৱাৰে, সেইটো মিনিং হ'ব পাৰে। মহাবীৰে এই আটাইকেইটা শিক্ষাকে গ্ৰহণ কৰিছিল। যি 24 তীৰ্থংকাৰ আছিল মহাবীৰ, তেখেতে এই যি পৰ্শনাথৰ যি 4টা শিক্ষা দিছিলে, সেই 4টা শিক্ষা গ্ৰহণ কৰিছিলে, আৰু ইয়াৰ সৈতে আন এটা যোগ দিছিল, সেয়া হ'ল ব্ৰহ্মচাৰ্য। তো বিশুদ্ধতা, ব্ৰহ্মচাৰ্য মানে জানে বিশুদ্ধতা, যি কমপ্লিট চিলেবাছি মেইনটেইন কৰে, হয়নে নাই? কোনো ক'ব গ'লে ডাইৰেক্টলি ছেক্সুৱেল এক্টিভিটি এইবিলাকত মানে ইনভলভ নহয়, তো তেওঁ ব্ৰহ্মচাৰী এটা। তো এই টোটেল 5টা শিক্ষা জৈনিজিমৰ। তাৰপিছত ঋষভদেৱৰ এটা, এতিয়া বৰ্তমান যিবিলাকে জৈনিজিম ফ'ল' কৰে, তেওঁলোকে এইকেইটা শিক্ষা ভালদৰে ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে।
আমি তীৰ্থংকাৰ বল চাওঁ হওক ইয়াতে টোটেল 24জন তীৰ্থংকাৰ আছে তো গোটেই আটাইবোৰ তীৰ্থংকাৰ মানে মনত ৰাখিব নালাগে ইয়াৰে প্ৰতীকবিলাক মনত ৰাখিব আৰু তীৰ্থংকাৰৰ নামবিলাক মাত্ৰ 5জনমান তীৰ্থংকাৰ মনত ৰাখিলে হ'ল বাকী কেইজন যদি আপোনালোকে মনত ৰাখিব বিচাৰে আপোনালোকে মনত ৰাখিব পাৰে একো ইছ্যু নাই বাট মই যি ইম্পৰ্টেণ্ট হয় মই সেই দুটা কৈ যাম ঋষভ মনত ৰাখিব ঋষভদেৱ তেখেতৰ প্ৰতীক হয় বলদ তাৰপিছত অজিতনাথ তেখেতৰ প্ৰতীক হয় হাতী ঠিক আছে বাকী মাজৰ কেইজন নালাগে লাষ্টৰ আমি 3জন মনত ৰাখিব লাগিব মোষ্ট ইম্পৰ্টেণ্ট হয় অৰিষ্টনেমিৰ যি ঋগ্বেদত উল্লেখ আছে তেখেতৰ প্ৰতীক হ'ব শংখ ঠিক আছে পৰশনাথৰ প্ৰতীক হৈছে সাপ ঠিক আছে আৰু মহাবীৰৰ প্ৰতীক হৈছে সিংহ এই 5টা আপোনালোকে মনত ৰাখিব কাইণ্ডলি আৰু যদি গোটেই মনত ৰাখিব পাৰে আপোনালোকে ভাল কথা মনত ৰাখিব পাৰে বাট মই কৈছোঁ এই 5টা ইম্পৰ্টেণ্ট হয় বাকীবিলাক কুৱেশ্যন আহা দেখা নাই মানে ঠিক আছে বা নুসুধে চ' মই নেক্সট মুভ কৰিছোঁ আপোনালোকে এইটো কাইণ্ডলি চাই ল'ব যদি গোটেইখিনি চাব বিচাৰিছে ঠিক আছে মই এবাৰ শ্লাইডটো অলপ জুম ইন কৰিছোঁ এইকেইটা চাই ল'ব অ'কে চ' নেক্সট মুভ কৰিছোঁ নেক্সট লাইন মহাবীৰৰ জীৱনীৰ বিষয়ে চাওঁ আমি মহাবীৰৰ জীৱন মহাবীৰ জন্ম হৈছিলে খ্ৰীষ্টপূৰ্ব 540 চনত বিহাৰ বৈশালীৰ ওচৰত কুন্দুগ্ৰাম নামৰ এখন গাঁৱত মোষ্ট ইম্পৰ্টেণ্ট হয় মহাবীৰৰ জন্মৰ বিষয়ে কুৱেশ্যন আহে 540 খ্ৰীষ্টপূৰ্বত হৈছিলে আৰু বৈশালীৰ ওচৰত কুন্দুগ্ৰাম নামৰ এখন গাঁৱত হৈছিলে হা মোষ্ট ইম্পৰ্টেণ্ট তেওঁৰ দেউতাক সিদ্ধাৰ্থ আছিল তেওঁৰ পিতৃৰ নাম আছিল সিদ্ধাৰ্থ বজ্জীৰ অধীনৰ জ্ঞানত্ৰিকা ক্ষত্ৰিয় বংশৰ মুৰব্বী এই মহাবীৰৰ বংশটো সুধে হা জ্ঞানত্ৰিকা ক্ষত্ৰিয় বংশ হা ঠিক আছে তো বৈশালী আৰু তেওঁৰ মাতৃ ত্ৰিশলা আছিল তেওঁৰ মাতৃ কি আছিলে ত্ৰিশলা আছিলে ঠিক আছে বৈশালীৰ ৰজা চেতকৰ ভগ্নী এই ত্ৰিশলা যি আছে ঠিক আছে এই তেখেত বৈশালীৰ ৰজাৰ চেতকৰ ভগ্নী আছিলে মাতৃৰ নাম সুধে আৰু মামাৰ নামো সুধে ঠিক আছে চ' মহাবীৰ মগধৰ শাসক বিম্বিসাৰৰ সৈতেও সম্পৰ্কীয় আছিল এই বিম্বিসাৰ মনত পৰিছেনে আপোনালোকৰ বিম্বিসাৰ আমি বুদ্ধিজিম পঢ়ি থকাতে আমি বিম্বিসাৰৰ কথা পঢ়িছিলোঁ হয়নে নাই তাৰপিছত ছিক্সিন মহাজনা পদৰ বিষয়ে পঢ়িছিলোঁ হা হিৰাংকা ডাইনাষ্টিত আছিলে হয়নে নাই তো আমি যেতিয়া গৌতম বুদ্ধ তেওঁ ঘৰ ত্যাগ কৰিছিল তেতিয়া বিম্বিসাৰৰ ৰাজ্যতে আছিলে বা বিম্বিসাৰৰ সমসাময়িক বুলি ক'ব পাৰোঁ গৌতম বুদ্ধ আৰু মহাবীৰক ইম্পৰ্টেণ্ট হয় বিম্বিসাৰৰ পুত্ৰ আছিল অজাতশত্ৰু হয়নে অজাতশত্ৰুৰ পিছত বিম্বিসাৰক মাৰিছিল হত্যা কৰিছিল তাৰপিছত তেওঁ সিংহাসনত বহিছিল সম্পৰ্কীয় আছিল যিয়ে চেতকৰ জীয়ৰী চেল্লানক বিয়া কৰাইছিল এই বিম্বিসাৰে চেতকৰ যি জীয়ৰী আছিল চেল্লানক বিয়া কৰাইছিল মহাবীৰে যশোদাক সমৰবীৰ ৰজাৰ জীয়ৰী যি যশোদা আছে মহাবীৰে বিয়া কৰাইছিল তেখেত বিয়া কৰাইছিল আৰু এজনী কন্যা মোষ্ট ইম্পৰ্টেণ্ট হয় অনুজা প্ৰিয়দৰ্শিনী জন্ম দিছিল মহাবীৰৰ কন্যাৰ নাম আছিলে অনুজা প্ৰিয়দৰ্শিনী কুৱেশ্যন সোধে যাৰ স্বামী জামিলি মহাবীৰৰ প্ৰথম শিষ্য আছিল মোষ্ট ইম্পৰ্টেণ্ট হয় যি মহাবীৰৰ জোৱাই হয় জোৱাইৰ নাম আছে জামিলি বা মহাবীৰৰ কন্যাৰ যি স্বামী হয় অজনা প্ৰিয়দৰ্শিনীৰ তেওঁৰ স্বামী জামিলি হয় আৰু জামিলি মহাবীৰৰ প্ৰথম শিষ্য আছিলে হা মোষ্ট ইম্পৰ্টেণ্ট হয় আমি বহুতখিনি তথ্য ইয়াৰ পৰা ল'লোঁ নেক্সট 30 বছৰ বয়সত মই হাইলাইট কৰি যাম যিবিলাক ইম্পৰ্টেণ্ট নেক্সট 30 বছৰ বয়সত দেউতাকৰ মৃত্যুৰ পিছত তেওঁ পৰিয়াল ত্যাগ কৰিছিল এজন সন্ন্যাসী হৈছিল আৰু সত্যৰ সন্ধানত আগবাঢ়িছিল তেওঁৰ সৈতে মখলি গোচালা আছিল যদিও মানে তেওঁৰ লগত এজন আছিলে মখলি গোচালা পিছলৈ কিছু মতনাক্যৰ বাবে গোচালাই তেওঁক এৰি অজীৱিকা পন্থা স্থাপন কৰে এই অজীৱিকা পন্থা কোনে স্থাপন কৰে বৰ্ধমানৰ মহাবীৰৰ লগতে আছিলে যাৰ মখলি গোচালা বুলি তেখেতৰ নাম ঠিক আছে তেওঁ অজীৱিকা পন্থা স্থাপন কৰিছিলে তাৰপিছত মহাবীৰেতো জৈনিজিম কৰিলে হয়নে নাই 42 বছৰ বয়সত ৰিজুপালিকা নদীৰ পাৰত
জম্ভিকা গ্ৰাম নামৰ এখন শাল গাছৰ তলত মহাবীৰ কাব্যল্য সৰ্বোচ্চ জ্ঞান লাভ কৰিছিল। এই মষ্ট ইম্পৰ্টেণ্ট হয় নদীৰ পাৰটো আৰু টাইম লাইনটো তেখেতে 42 বছৰত বয়সত পাইছিলে হা। এই নদীটোৰ নাম সোধে ৰিজুপালিকা নদী দেই, আৰু জাম্ভিকা গ্ৰাম নামৰ ঠাই আছিলে এখন আৰু কিহত হৈছে শাল গছৰ তলত, ঠিক আছে। শাল গছৰ তলত তেওঁ আত্মজ্ঞান লাভ কৰিছিলে মহাবীৰ, আৰু তেখেতক কৈবল্য বুলি কয় দেই, কৈবল্য সৰ্বোচ্চ জ্ঞান বা আত্মজ্ঞানো যি ক'ব পাৰি, বা কৈবল্য, ঠিক আছে। এই কৈবল্যৰ মিনিঙো সোধে কেতিয়াবা। এতিয়াৰ পৰা তেওঁক কেৱলিন সিদ্ধ বিদ্যান জিন বা জিতেন্দ্ৰিয়, যিজনে নিজৰ ইন্দ্ৰিয় জয় কৰিছে, তাৰপিছত নিগ্ৰন্থ সকলো বন্ধনৰ পৰা মুক্ত, অৰ্হন্ত ধন্যজন আৰু মহাবীৰ বীৰজন বুলি কোৱা হৈছিল। তো বহুতকেইটা নাম আছে, নামকেইটাও ইম্পৰ্টেণ্ট হয়। কেৱলিন মানে কি হৈছে সিদ্ধ বিদ্যান, এইকেইটা মিনিং সোধে হা। জিন বা জিতেন্দ্ৰিয়, যিজনে নিজৰ ইন্দ্ৰিয় জয় কৰে তাক জিতেন্দ্ৰিয় বুলি কয়। নিগ্ৰন্থ, যি সকলো বন্ধৰ পৰা মুক্ত, মানে সামাজিক পাৰিবাৰিক তেওঁৰ মানে একো ডিউটিছ নাই, ঠিক আছে। তাৰপিছত অৰ্হন্ত মানে মানুহৰ হেৰিয়ত তেওঁৰ দৃষ্টি বা তেওঁৰ ডিউটি মানে কি, তেওঁ ডাইৰেক্ট মানে মানুহক এই জন্ম মৃত্যু চক্ৰৰ পৰা বাহিৰ ওলাই যায়। তো সেইটো তেওঁৰ মানে দৃষ্টিত মানে ইয়াৰ মিনিংটো বুজাইছে য'ৰ বন্ধনৰ পৰা মুক্ত। অৰহন্ত ধ্যানজন, যোনে ধ্যান কৰে, ক্ষমা কৰিব বাৰে ধ্যান বাজি ধন্যজন, আৰু মহাবীৰ বীৰজন বুলি কোৱা হৈছিল। আৰু তেওঁৰ অনুগামীসকলক জৈন নাম দিয়া হৈছিল। যিবিলাক ফলোৱাৰ্ছ আছিল তেওঁলোকক জৈন নাম দিয়া হয় হা, জৈন নাম দিয়া। ক্ষমা কৰিব, এইটো মই ধন্যজনটো ধ্যানজন মাতিছোঁ দুবাৰ তিনিবাৰ, এক্সাইটমেণ্ট। চ' নেক্সট, তেওঁ পাবত তেওঁৰ 11জন শিষ্যৰ, যাক 11জন গন্ধৰ্ব বুলি জনা যায়, আগত তেওঁৰ প্ৰথম উপদেশ দিছিল। এই ক'ত আছিলে, পাবত দিছিলে হা ফাৰ্ষ্ট। যেনেকৈ গৌতম বুদ্ধই সাৰনাথত দিছিলে হয়নে নাই প্ৰথম উপদেশ, বাট মহাবীৰে ক'ত দিছিলে, পাবত দিছিলে হা, মনত ৰাখিব। পিছলৈ তেওঁ পাবত এখন জৈন সম্প্ৰদায় স্থাপন কৰিলে। 72 বছৰ বয়সত খ্ৰীষ্টপূৰ্ব 468 চনত তেওঁ বিহাৰ শ্বৰীফৰ ওচৰত পাভপুৰীত ইহলীলা সম্বৰণ কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট হয়, ক'ত তেওঁ শেষ বডি ত্যাগ কৰে বা লীলা সমাপ্ত কৰে, পাভপুৰীত হা, বিহাৰ শ্বৰীফৰ ওচৰত পাভপুৰীত। এই কুৱেশ্যন সুধে দেই, পাভপুৰীত দেই। বুদ্ধই ক'ত কৰে, কুশীনগৰত কৰিছিলে হয়নে নাই, আৰু আমাৰ মহাবীৰে কৰিছিলে পাভপুৰীত। সুধৰ্মা আছিল মহাবীৰৰ মৃত্যুৰ পিছত জীয়াই থকা 11জন গন্ধৰ্বৰ ভিতৰত একমাত্ৰ জন। যি সুধৰ্মা আছিল, যি প্ৰথম শিক্ষা দিছিলে তেওঁ 11জন গন্ধৰ্বক, ঠিক আছে। আৰু তেওঁ সুধৰ্মা মৃত্যুৰ পিছত জীয়াই থকা প্ৰথম আছিলে, ঠিক আছে, একমাত্ৰজন সুধৰ্মা, মনত ৰাখিব। এতিয়া আমি জৈনৰ, চ' আমি গোটেইখিনি আটাইবোৰ কভাৰ কৰিলোঁ। আপোনালোকে APSCৰ কাৰণেই হওক, জিঅ'ৰ কাৰণে হওক, এইবিলাক পইণ্টেই আপোনালোকে দিব পাৰে। শিক্ষাবিলাক দিব পাৰে, তেওঁৰ লাইফৰ বিষয়ে আহিলে এইবিলাক দিব পাৰে। জৈন ধৰ্মৰ নীতিসমূহ মষ্ট ইম্পৰ্টেণ্ট হয়। ত্ৰিৰত্ন অৰ্থাৎ জৈন ধৰ্মৰ 3টা ৰত্ন কি হয়, সম্যক শ্ৰদ্ধা, সম্যক জ্ঞান, সম্যক কৰ্ম হা। সম্যক শ্ৰদ্ধা এইটো অস্তিত্বৰ লক্ষ্য হৈছে ত্ৰিৰত্নৰ জৰিয়তে লাভ কৰা। সম্যক শ্ৰদ্ধা, বিশ্বাস, সঠিক বিশ্বাস, ই তীৰ্থংকৰসকলৰ ওপৰত থকা বিশ্বাস, ঠিক আছে। সম্যক জ্ঞান কি হয়, ই জৈন ধৰ্মমতৰ জ্ঞান হয়। আৰু সম্যক কৰ্ম আচৰণ, সঠিক কৰ্ম বা আচৰণ, ই জৈন ধৰ্মৰ 5টা
ব্ৰত পালন কৰা যি কৈছিলোঁ আমি অহিংসা অস্ত্ৰীয় সত্য অপৰিগ্ৰহ ব্ৰহ্মচাৰ্য এইকেইটা যি সম্যক কৰ্ম হয় এই 5টা ব্ৰত পালন কৰে যোনে ঠিক আছে পঞ্চ মহাব্ৰত অৰ্থাৎ জৈন ধৰ্মৰ 5টা ব্ৰত যি সেইকেইটা ব্ৰত আছে সেইকেইটা যোনে পালন কৰে ঠিক আছে নেক্সট জৈন ধৰ্মৰ 5টা ব্ৰত হ'ল আমি অলৰেডি পঢ়িলোঁ এইকেইটা পঢ়িলোঁ অলৰেডি দিছোঁ ঠিক আছে মিছা নোকোৱা দিব এইটো নৈকোৱা হৈছে নোকোৱা দিব আমি অলৰেডি পঢ়িলোঁ আৰু বাৰে বাৰে ৰিপিট নকৰোঁ হয়নে মনত থাকিব এইকেইটা আমাৰ যিবিলাক হিন্দু স্ক্ৰিপচাৰতো আছে হয় নাই আমিও ব্ৰহ্মচাৰ্য মেইনটেইন কৰিব লাগে আমি পঢ়িছোঁ না আমাৰ 4টা আশ্ৰম আছে কি আশ্ৰম আছে কওকচোন ঋগ্বেদিক এজত জ্ঞানৰ প্ৰকাৰসমূহ আলোচনা কৰোঁ 5 প্ৰকাৰৰ জ্ঞান আছে এইকেইটাও ইম্পৰ্টেণ্ট হয় মতি জ্ঞান শ্ৰুত জ্ঞান অৱধি জ্ঞান মন পৰ্যায় জ্ঞান কেৱল জ্ঞান মনত ৰাখিব এইকেইটা মতি জ্ঞান মনকে ধৰি ইন্দ্ৰিয়সমূহৰ কাৰ্যকলাপৰ জৰিয়তে উপলব্ধ জ্ঞান ঠিক আছে শ্ৰুত জ্ঞান শাস্ত্ৰৰ দ্বাৰা প্ৰকাশিত জ্ঞান অৱধি জ্ঞান দূৰদৃষ্টি সম্পন্ন উপলব্ধি ঠিক আছে মন পৰ্যায় জ্ঞান যি টেলিপেথিক জ্ঞান ঠিক আছে আৰু কেৱল জ্ঞান মানে সাময়িক জ্ঞান বা সৰ্বজ্ঞাতা সত্যবাদ কি হয় সত্যবাদ অৰ্থাৎ হয়তো হ'ব পাৰে তত্ত্ব ঠিক আছে আমাৰ সকলো বিচাৰ অবিশ্বাস্যভাৱে আপেক্ষিক চৰ্ত সাপেক্ষে আৰু সীমিত ঠিক আছে সত্যবাদৰ মতে ভৱিষ্যতবাণীৰ 7টা ধাৰণ সপ্তভংগী ন্যায়বাদ সম্ভৱ পৰম নিশ্চিত আৰু পৰম অস্বীকাৰ দুয়োটাই ভুল সকলো বিচাৰেই চৰ্ত সাপেক্ষে সত্যবাদক অনেকান্তবাদ অৰ্থাৎ বহুত্ব বা বহুমুখিতৰ তত্ত্ব বুলি জনা যায় এই অনেকান্তবাদ কাৰ লগত জড়িত হয় বা এই সত্যবাদ কাৰ লগত জড়িত হয় কুৱেশ্যন আহে অনেকান্তবাদ জৈনিজিমৰ লগত জড়িত তো ইয়াৰে মনত ৰাখিব লগা এইখিনি সেইটো কাৰণে আমি কনচেপ্ট যেতিয়া পঢ়ি যাম তো আমি কুৱেশ্যন আহিলে আমি কৰিব পাৰিম ঠিক আছে কাৰ লগত জড়িত আহে হয় এই দুটা ৱৰ্ড সোধে কেতিয়াবা মহাবীৰে প্ৰচাৰ কৰা জৈন ধৰ্মৰ নীতিসমূহ কি প্ৰচাৰ কৰিছিলে বেদৰ কৃতিত্ব আৰু বৈদিক আচাৰ নীতিৰ অস্বীকাৰ কৰিছিল যেনেকৈ আমি বুদ্ধিজিমতো পাইছিলোঁ হয় নে যি বেদত মানে যি মিছ ইউজ কৰিব লগা মানে হৈছিলে তাৰপিছত গৌতম এনেকৈ জৈনিজিম বুদ্ধিজিম ফ্লৰিছ হৈছিলে যি বেদত মানে পশু বলি দিয়া অহিংসা যিবিলাক মানে মানুহে নিজৰ ইচ্ছাৰ কাৰণে নিজৰ মানে ইচ্ছাৰ কাৰণে মানে খোৱাৰ কাৰণে পশু বলি দিয়া এইবিলাক কাৰ্যকলাপ কৰিছিলে বহুত মানে ষ্ট্ৰিক্ট হৈ গৈছিলে মানে বহুত কমপ্লেক্স হৈ গৈছিলে ধৰ্মটো তো তাৰপিছতে মানে এনেকৈ জৈনিজিম বুদ্ধিজিম ধৰ্ম ৰিলিজন মানে ফ্লৰিছ পায় আৰু আমাৰ ভাৰতৰ বা এছিয়া মহাদেশত বিয়পি পৰে চাৰিওপিনে ঈশ্বৰৰ অস্তিত্ব বিশ্বাসী নাছিল ঈশ্বৰ বিশ্বাস কৰা নাছিল কৰ্ম আৰু আত্মাৰ পুনৰ্জন্মত বিশ্বাস কৰিছিল ঠিক আছে কৰ্ম আৰু আত্মাৰ পুনৰ্জন্মত বিশ্বাস কৰিছিল সমতাৰ ওপৰত অধিক গুৰুত্ব দিছিল দুটা জৈন পৰিষদ জৈন কাউন্সিল হৈছিলে এই দুটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহে বৰ্ষ 300 খ্ৰীষ্টপূৰ্বত হৈছিলে স্থান পাটিলিপুত্ৰ আৰু অধ্যক্ষ আছিলে স্থূলভদ্ৰ আছিলে এই পৃষ্ঠপোষক আছিল চন্দ্ৰগুপ্ত মৌৰ্য এই চন্দ্ৰগুপ্ত মৌৰ্য জৈনিজিম একচেপ্ট কৰিছিল না যেতিয়া তেওঁ
ৰাজসিংহাসন ত্যাগ কৰি লাষ্টত জৈনিজিম একচেপ্ট কৰে আৰু ইয়াতে কি হৈছিলে ইয়াতে কাম হৈছিলে 12টা অংগ সংকলন কৰা হৈছিলে দ্বিতীয় কাউন্সিল কেতিয়া হৈছিলে 512 খ্ৰীষ্টাব্দত হৈছিলে তাৰপিছত বহুত বছৰ পিছত হৈছে আৰু এইটো স্থান বল্লভী আছিলে আৰু এইটো অধ্যক্ষ কোন আছিলে দেৱাৰ্ডি ক্ষমা শ্ৰমণ আছিলে আৰু ইয়াত কি কৈছিলে 12টা অংগ আৰু 12টা উপ অংগৰ চূড়ান্ত সংকলন কৰিছিলে সুধি কি হয় ইয়াৰে পৃষ্ঠপোষকৰ কোনো ৰেকৰ্ড নাই জৈন সাহিত্য বিষয়ে আমি জানিব লাগিব দুটা চেক বিভক্ত হৈছিল দেই জৈনিজমত শ্বেতাম্বৰ আৰু দিগম্বৰ তো আমি এটা এটাকে চাম শ্বেতাম্বৰসকলৰ পবিত্ৰ সাহিত্য অৰ্ধমগধী প্ৰকৃত নামৰ এক প্ৰকাৰ প্ৰকৃত ভাষাত লিখা হৈছে যি শ্বেতাম্বৰসকলৰ অৰ্ধমগধী প্ৰকৃত ভাষাত লিখা হৈছে মনত ৰাখিব আৰু ইয়াক তলত দিয়া ধৰণে শ্ৰেণীভূত কৰিব পাৰি কি কেইটা আছে ইয়াৰে 12টা অংগ আছে 12টা উপ অংগ আছে এইবিলাক শ্বেতাম্বৰসকল দুটা চেক্ট আছে না দিগম্বৰ শ্বেতাম্বৰ 10টা পৰাইকৰ্ণ আছে পৰিকৰ্ণ আছে 6টা ছেদসূত্ৰ আছে 4টা মূল সূত্ৰ আছে আৰু 2টা সূত্ৰ গ্ৰন্থ আছে ঠিক আছে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব নোট এটা আছে 14 পূৰ্ব পৰ্ব এইটো 12টা অংগৰ অংশ আৰু মহাবীৰৰ উপদেশৰ আটাইতকৈ পুৰণি পাঠ্য হয় ঠিক আছে যি 14 পৰ্ব হয় এইটো 12টা অংগৰ যি 12টা অংগ আছে না সেইটোৰ কি হয় অংশ হয় দেই মনত ৰাখিব আৰু ইয়াতে মহাবীৰৰ উপদেশবিলাক আছে ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ জৈন পাঠ্য সমূহ হ'ল যেনেকৈ কল্পসূত্ৰ সুধে কুৱেশ্যন কল্পসূত্ৰ কাৰ লগত জড়িত বুদ্ধিজিম জৈনিজিম তো জৈনিজিম তাৰপিছত ভদ্ৰবাহু চৰিত আছে তাৰপিছত পৰিস্থিত পৰ্বন ঠিক আছে ত্ৰিশস্ত শালকা পুৰুষৰ এক পৰিশিষ্ট হেমচন্দ্ৰ ঠিক আছে জৈন ধৰ্মৰ পন্থা খ্ৰীষ্টপূৰ্ব 298 চনত মগধত দক্ষিণ বিহাৰ এক গুৰুতৰ দুৰ্ভিক্ষ হৈছিলে তাৰপিছত দিগম্বৰ শ্বেতাম্বৰ হয় তেতিয়া চন্দ্ৰগুপ্ত মৌৰ্যও আছিলে আমি পঢ়িম এতিয়া যাৰ ফলত বহুতো জৈন সন্ন্যাসী ভদ্ৰবাহু আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ সৈতে দক্ষিণাত্য আৰু দক্ষিণ ভাৰতলৈ শ্ৰৱণ বেলগোলালৈ ব্যাপক প্ৰব্ৰজন কৰিছিল যেতিয়া এই মগধত কি হৈছিলে বহুত দুৰ্ভিক্ষ হৈছিল মানে আগতে যি তেওঁলোকৰ কি আছিলে তেওঁলোকে মানে যি জৈন ধৰ্ম লোৱাৰ পিছত তেওঁলোকে কি কৰে মানে কাম এনেকুৱা কৰা নাছিলে একো ঠিক আছে মানে কোনো বস্ত্ৰ নিপিন্ধাকৈ তেওঁলোকে জাষ্ট এনেকৈ ভিক্ষা কৰি বা সেইটো যেতিয়া মানে হেৰি হ'ব তেতিয়া সেইখিনি সময়ত এই যি ভদ্ৰবাহু আৰু চন্দ্ৰগুপ্ত মৌৰ্য সেইখিনি সময়ত নাছিলে মগধত তেওঁলোকে প্ৰচাৰৰ কাৰণে বাহিৰত গৈছিলে ক'ৰবাত ঠিক আছে তাৰপিছত তেওঁলোকে ঘূৰি আহি দেখে যে ইয়াতে মানুহবিলাকে বগা বস্ত্ৰ পৰিধান কৰিব লৈছে আৰু তাতে তেওঁলোকে নিজৰ কৰ্ম বা জৈন ধৰ্মত তাতে তেওঁলোকে একো কাম ইভেন এনেকুৱা আছে ইভেন খেতি কৰা বা মাটি এনেকৈ চহাবও নোৱাৰে মাটি চহাটো এটা অপৰাধ বুলি ভাবে ঠিক আছে তো ইভেন লাষ্ট পৰ্যায়তো এগন পানীও গ্ৰহণ নকৰে যিবিলাক তীৰ্থংকৰ আছে বহুত তেওঁলোকে ত্যাগ বহুত কৰে আপোনালোকে দেখিছে যেনেকৈ বহুত ৰিচ ফেমিলি যেনেকৈ গোটেই ৰজাৰ নিজৰ সিংহাসন ত্যাগ কৰি কিনে আহি এইবিলাক ফ'ল' কৰে একো মোহ মায়া এইবিলাক নাথাকে মানে না ইভেন শৰীৰৰ কাৰণে কিবা চিন্তা থাকে তো আমি কণ্টিনিউ কৰোঁ আহক আমি ইয়াত পঢ়িছোঁ প্ৰব্ৰজন কৰিছিল তেওঁলোক 12 বছৰ পিছত ঘূৰি আহিছিল যি দলটো মগধত থাকি গৈছিল সেই দলটোৰ নেতা চুলভদ্ৰ এই ভদ্ৰবাহু আৰু চুলভদ্ৰ লাষ্টত দুটা পন্থা হয় যেতিয়া জৈনসকল ভদ্ৰবাহু আৰু আনসকল দক্ষিণ ভাৰতৰ পৰা ঘূৰি আহিল তেওঁলোকে মত পোষণ কৰিলে যে সম্পূৰ্ণ উলংগতা মহাবীৰৰ শিক্ষাৰ এক অপৰিহাৰ্য অংশ হোৱা উচিত আনহাতে মগধৰ
সন্ন্যাসীসকলে বগা কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল। এই যেতিয়া এওঁলোক ঘূৰি আহিল ন, তেতিয়া মগধৰ যিবিলাক মই অলৰেডি কৈছোঁ তেওঁলোকে বগা কাপোৰ পিন্ধা আৰম্ভ কৰিছিল। এইদৰে দুটা পন্থাৰ সৃষ্টি হ'ল, যি শ্বেতাম্বৰ আৰু দিগম্বৰ। যি শ্বেতাম্বৰে কি কৰে, বগা কাপোৰ পিন্ধে আৰু দিগম্বৰ যি উলংগ হৈ থাকে, কোনো কাপোৰ নিপিন্ধে। আপোনালোকে দেখিছে জৈন সন্ন্যাসীবিলাক যিবিলাক উলংগ থাকে শৰীৰত, তেখেতসকলে দিগম্বৰ বুলি কয় তেখেতকক, আৰু যিবিলাক বগা বস্ত্ৰ পৰিধান কৰে তেওঁলোকক শ্বেতাম্বৰ। চ' এইটো বহুত এনেকুৱা তেখেতসকলৰ বহুত ত্যাগ আছে, ঠিক আছে, বহুত বেছি ত্যাগ আছে। তেখেতসকলে মানে সংসাৰৰ মানে এই লাক্সাৰিয়াছ লাইফ তেওঁলোকে ত্যাগ কৰি কিনে আহে। তো আমি দেখোঁ কেতিয়াবা ছ'চিয়েল মিডিয়াত দুই এটা মানে ৰিচেণ্টলি হৈছিলে, তো নিন্দা কৰিব নাপায়, ক্ৰিটিচাইজ কৰিব নাপায়। তেওঁলোকৰ কিমান বেছি ত্যাগ, আমি এনেকৈ উলংগ হৈ ঘূৰিব পাৰিব নেকি? কাৰণ আমাৰ মোহমায়া আছে, আমাৰ বডিৰ প্ৰতি, আমাৰ শৰীৰৰ প্ৰতি। যিবিলাক জৈন তীৰ্থংকাৰ আছে বা তেওঁলোকে নগ্ন হৈ উলংগ হৈ ঘূৰে, তেখেতসকলে এইবিলাকৰ প্ৰতি একো মোহমায়া নাই, এই বডিৰ প্ৰতি তেওঁলোকৰ একো নাই। ইভেন আমি অকণমান আমি চেঞ্জ গ্ৰেটিফিকেশ্যনৰ কাৰণে কিবা কিবি আমি ভাবোঁ, বাট তেখেতসকলৰ একো চেঞ্জ গ্ৰেটিফিকেশ্যন নাই, ঠিক আছে। তেখেতসকলে সিদ্ধ পুৰুষ হয়, ঠিক আছে। তো সেইটো কাৰণে প্ৰণাম কৰিব লাগে, মানে বাট ক্ৰিটিচাইজ কৰিব নাপায়, ঠিক আছে। তো নেক্সট আমি পঢ়োঁ আহক। শ্বেতাম্বৰ অৰ্থাৎ যিসকলে বগা কাপোৰ পিন্ধে, অলৰেডি পঢ়িলোঁ। এইখন স্থূলভদ্ৰৰ, ঠিক আছে, তাৰে আৰু দিগম্বৰ যোনি উলংগ থাকে, এইটো ভদ্ৰবাহু আছিলে, ঠিক আছে। সুধে শ্বেতাম্বৰ আৰু দিগম্বৰৰ লগত জড়িত কোন কোন ব্যক্তি আছিলে? স্থূলভদ্ৰ শ্বেতাম্বৰ আৰু ভদ্ৰবাহু দিগম্বৰ, মনত ৰাখিব। জৈন স্থাপত্যৰ উদাহৰণ গুম্ফাজ অৰ্থাৎ গুহা, যেনে হাতী গুম্ফা, বগা গুম্ফা ইত্যাদি। উদয়গিৰি আৰু খণ্ডগিৰি উৰিষ্যাত। খাৰবেলা, ঠিক আছে, খাৰবেল, এইটো কুৱেশ্যন সুধে দেই। মই এইটোত গৈছোঁ বাৰু, গৈ থাকোঁ। মই আপোনালোকক জনাব খুজিছোঁ, মই মানে উৰিষ্যাতে থাকোঁ, ভুৱনেশ্বৰত থাকোঁ। তো ইয়াতে হাতী গুম্ফা মই বহুতবাৰ গৈছোঁ, মোৰ ওচৰতে মই য'ত থাকোঁ। তো তাতে বহুত এনেকুৱা কেব দিয়া আছে, য'ত জৈন এখন দুখন পাহাৰ আছে, ইয়াতে এখন পাহাৰ আছে, আৰু ইয়াতে এটা জৈন মন্দিৰ আছে, ঠিক আছে, দিগম্বৰ ছেক্টৰ। আৰু ইয়াতে মানে বহুত এই গুফাটোত মানে এনেকুৱা ঘৰ বনোৱা আছে বহুত, মানে ঠিক আছে। তো তাতে এই যিবিলাক জৈন সন্ন্যাসী আছে তাতে তপস্যা কৰিছিল আৰু মানে, তো এইবিলাক ভাল লাগে দেখি, আৰু এটা শান্তি পায় মানে গ'লে। চ' দিলবাৰা মন্দিৰ যেনে বিমল বাসহী মন্দিৰ, তাৰপিছত তেজাপাল মন্দিৰ, আৰু এইটো ক'ত আছে তেজাপাল মন্দিৰ? মাউণ্ট আবু, ৰাজস্থান, হয়নে নাই? মাউণ্ট আবু ৰাজস্থানত আছে, যি আৰাৱলী ৰেঞ্জৰ, হয়নে নাই? আমি জিঅ'গ্ৰাফি পঢ়িলে পাম এইবিলাক। আৰু এটা যি মন্দিৰ আছে গিৰনাথ আৰু পলিতানাথ, এইটো গুজৰাটত আছে। মন্দিৰ যেনেকৈ পাভপুৰী মন্দিৰ, ৰাজগৃহ মন্দিৰ বিহাৰ, পাভপুৰীত য'ত তেখেতে লীলা ত্যাগ সমাপ্ত কৰিছিলে মহাবীৰে। আৰু গোমেটেশ্বৰ বাহুবলী মন্দিৰ, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে, এইটো শ্ৰৱণ বেগলা কৰ্ণাটকা আছে। গোমেটেশ্বৰ বাহুবলী কোন আছিল জানেনে? এওঁ যি প্ৰথম তীৰ্থংকৰ আছিল না, ঋষভদেৱ, তেখেতৰ পুত্ৰ হয়, গোমেটেশ্বৰ বাহুবলী, মনত ৰাখিব। ৰাজকীয় পৃষ্ঠপোষকসকল চাওঁ আহক। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতত কোন কোন আছিলে? ৰাজকীয় নন্দসকল আছিলে, নন্দ ডাইনেষ্টি। প্ৰথম বিম্বিসাৰ আছিলে নন্দ ডাইনেষ্টিৰ, বিম্বিসাৰ, তাৰপিছত অজাতশত্ৰু, উদয়নী, বিম্বিসাৰৰ ল'ৰা অজাতশত্ৰুৰ ল'ৰা উদয়ন, ঠিক আছে। এটি হৰ্যঙ্ক ডাইনেষ্টি, মই কৈছিলোঁ অলৰেডি, হৰ্যঙ্ক ডাইনেষ্টি। তাৰপিছত এইটো নন্দসকল আছিলে, বিম্বিসাৰটো হৰ্যঙ্ক ডাইনেষ্টি, ক্ষমা কৰিব মই তাৰপিছত আমি চন্দ্ৰগুপ্ত মৌৰ্য পাওঁ, ঠিক আছে, চন্দ্ৰগুপ্ত মৌৰ্য। তাৰপিছত বিন্দুসাৰ,
চন্দ্ৰগুপ্ত মৌৰ্যৰ ল'ৰা বিন্দুসাৰ আছিলে বিন্দুসাৰৰ পিছত অশোক হয় কিন্তু অশোকে জৈনিজিম একচেপ্ট নকৰে তেখেতে কালিংগ যুদ্ধ 261 BC-ত হৈছিলে হয়নে নাই তো 261 BC-ৰ পিছত তেওঁ বুদ্ধিজিম একচেপ্ট কৰে তেওঁ বহুত বিখ্যাত তেওঁ উপলব্ধি কৰে এই মানে বহুত সৈন্য সামন্ত যেতিয়া মৃত্যুবৰণ কৰিছিল কালিংগ যুদ্ধত হা তেতিয়া তেওঁ বুদ্ধিজিম একচেপ্ট কৰি লৈছিলে তেওঁ অহিংসা ধৰ্ম নন ভাইলেন্স হৈ গৈছিলে তাৰপিছত হা বিন্দুসাৰ আৰু সম্প্ৰতি মৌৰ্য মগধ ঠিক আছে নেক্সট হৈছে কি প্ৰদত্ত অৱন্তী উদয়ন সিন্ধু সৌবীৰ ঠিক আছে তাৰপিছত খাৰবেল কালিংগ ঠিক আছে নেক্সট দক্ষিণ ভাৰতৰ কি আছিলে এইটো গংগা বংশ আছিলে হা কাদম্ব বংশ আছিলে তাৰপিছত আমোঘ বৰ্ষ মানে ৰাষ্ট্ৰকূট বংশ আছিলে মনত ৰাখিব তাৰপিছত সিদ্ধৰাজ জয়সিং আছিল আৰু কুমাৰপাল আছিলে যি চৌলুক্য বংশৰ আছিলে জৈন ধৰ্মৰ শেষ আৰু মহান পৃষ্ঠপোষক হা মনত ৰাখিব চ' এই আমি পৃষ্ঠপোষকসকলক মষ্ট ইম্পৰ্টেণ্ট হয় মনত ৰাখিব লাগে দেই চ' আমি কমপ্লিট কৰিলোঁ জৈনিজিম বহুত ভালেখিনি তথ্য আমি আহৰণ কৰিলোঁ ইয়াৰ পৰা লুচেণ্ট জিকেৰ পৰা চ' নেক্সট টপিক উইল বি মৌৰ্য যুগ 322 খ্ৰীষ্টপূৰ্ব টু 185 খ্ৰীষ্টপূৰ্ব তো মষ্ট ইম্পৰ্টেণ্ট হয় মৌৰ্য যুগৰ বিষয়ে বহুত তথ্য আমি জানিবলৈ পাম চ' এতিয়া আমি কুৱেশ্যন এটেম্প কৰোঁ আহক কুৱেশ্যনবোৰ সকলোৱে এটেম্প কৰিব চাব কাৰণ কুৱেশ্যনবোৰক এতিয়া আমি যি পঢ়িলোঁ এটলিষ্ট মই বহুত কুৱেশ্যনটো লোৱা নাই কেইটামান কুৱেশ্যনেই লৈছোঁ তো সেইখিনি আমাৰ ৰিকল হ'ব অলপ এবাৰ হা ৰিভাইজ হ'ব ঠিক আছে মানে ৰিকল কৰিব পাৰিম আমি কুৱেশ্যনবোৰ কৰিব গ'লে ঠিক আছে চ' আমাৰ প্ৰথম কুৱেশ্যন নিম্নলিখিত উক্তিকেইটা বিবেচনা কৰক আপোনালোকে দেখিছেনে মই জুম ইন কৰিছোঁ অলপ প্ৰাচীন ভাৰতত জৈন ধৰ্মই বৰ্ণ ব্যৱস্থাক গৰিহণা দিছিল জৈন ধৰ্মীয় সাহিত্য অৰ্ধমগধী ভাষাত লিখা হৈছিল মহাবীৰে নাৰীক তেওঁৰ অনুগামীৰ দলত স্থান দিছিল ইয়াতে অপশ্যন দিছে ক 1 2 3 1 আৰু 2 কেৱল 3 আৰু 2 আৰু 3 তো আমি কি পঢ়িলোঁ অলপ আগতে তো এইটো লাইন আমি পাইছোঁ নেকি আমি পোৱা নাই হেনে তো আমি কিন্তু আমি অৰ্ধমগধী যি আমি সাহিত্যবিলাক পাইছিলোঁ হয়নে নাই জৈন ধৰ্মৰ সাহিত্যবিলাক অৰ্ধমগধী ভাষাত লিখা হৈছিল তো এইটো কাৰেক্ট হ'ব আৰু মহাবীৰে নাৰীকো তেওঁৰ অনুগামীৰ দলত স্থান দিছিল ঠিক আছে এইটো শুদ্ধ হয় চৰি তো কাৰেক্ট এনচাৰ আমাৰ কি হ'ব 2 আৰু 3 হ'ব তো মই বহুত এক্সপ্লেইন আৰু কৰি নাযাওঁ বিকজ অলৰেডি আমি পঢ়িলোঁ সেই পঢ়াবিলাকে আহিব হা 2-3টা বুদ্ধিজিমৰ কুৱেশ্যন লৈছোঁ আপোনালোকক কেনেকুৱা হয় আপোনালোকে আমি লাষ্ট ইয়েৰটো পঢ়িছোঁ বুদ্ধিজিম চ' আপোনালোকৰো মই জাষ্ট চোৱাৰ কাৰণে মই লৈছোঁ লাষ্ট টাইম বুদ্ধিজিমতো কেইটামান কুৱেশ্যন লৈছিলোঁ জৈনিজিমৰো কুৱেশ্যন লৈছিলোঁ এটা দুটা যিহেতু ৰিলিজিয়াছ মুভমেণ্ট একেই হয় তো এতিয়া আহক নিম্নলিখিত কোনটো বুদ্ধ ধৰ্মৰ 8গুণীয়া পথত অন্তৰ্ভুক্ত নহয় অষ্টম মাৰ্গ আছে না 8-fold আছে তো তাৰে কোনটো অন্তৰ্ভুক্ত নহয় বুলি কৈছে সাম্যক বাক্য সাম্যক সমাধি সাম্যক ইচ্ছা সাম্যক কৰ্মান্ত হা তো আমি এইবিলাক পাইছিলোঁ কিন্তু সাম্যক ইচ্ছা সাম্যক ডিজায়াৰ পোৱা নাছিলোঁ হয়নে নাই ডিজায়াৰ পোৱা নাছিলোঁ ঠিক আছে চ' এইটো নহয় হৈছে চ' গতিকে গটো কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট গৌতম বুদ্ধই তেওঁৰ প্ৰথম উপদেশ ক'ত প্ৰদান কৰিছিল এইটোতো মই নকওঁ আপোনালোকে কমেণ্ট দি দিব ঠিক আছে সকলোৱে জানিব এইটো মই জানো নেক্সট চাই ল'ব এবাৰ কুৱেশ্যন মানে তেওঁৰ
উপদেশ ক'ত দিছিলে আমি অলৰেডি মেনশ্যন কৰিছোঁ বহুতবাৰ, আপোনালোকে কমেণ্ট দিব। নেক্সট এখন তালিকা মিলাব দিছে, বুদ্ধৰ জন্ম, জ্ঞান প্ৰাপ্তি, এইটো বুদ্ধৰ এই 3টা কুৱেশ্যন লৈছোঁ, বাকী জৈনিজিমৰে আছে হা। প্ৰথম উপদেশ, বুদ্ধৰ মৃত্যু, চ' আমাৰ অলপ ৰিভিজন হ'ব, সেইটো কাৰণে মই লৈছোঁ প্ৰিভিয়াছ আমি যি বুদ্ধিজিম পঢ়িছোঁ। তো বুদ্ধৰ জন্ম ক'ত হৈছিল? লুম্বিনীত হৈছিলে, হয়নে নাই? বুদ্ধৰ জন্ম লুম্বিনীত হৈছিলে। A2 পালোঁ। তাৰপিছত জ্ঞান প্ৰাপ্তি ক'ত হৈছিলে? জ্ঞান প্ৰাপ্তি বোধগয়াত হৈছিলে, হয়নে নাই? জ্ঞান প্ৰাপ্তি বোধগয়াত, ত' B1 পালোঁ। প্ৰথম উপদেশ অলৰেডি এটা কুৱেশ্যন সুধিছে, তো ক'ত দিছিলে? সাৰনাথত দিছিলে, হয় না? C4 পালোঁ। আৰু বুদ্ধৰ মৃত্যু ৰাজগৃহত, ঠিক আছে? না চৰি, ৰাজগৃহ এইটোতো আহিছে, বুদ্ধৰ বিহু কুশীনগৰত হৈছিল না, এইটোতো পাছটো জাষ্ট ক্ৰিটিকেল কৰি দিছে হা, মই এইটো দেখাই নাছিলোঁ হা। কুশীনগৰত হৈছিল হা, আমি অলৰেডি পঢ়িছোঁ অলপ আগতে, কুশীনগৰ। চ' 3 নম্বৰ ডি কুশীনগৰ, ঠিক আছে? D3, তো A2, B1, C4, D3। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। দাবী আৰু ৰিজন দিছে, দাবী আৰু কাৰণ। চেট্টি নামত বণিকসকলে মহাবীৰ আৰু তেওঁৰ শিষ্যসকলক আকৰ্ষণীয় উপহাৰ দিছিল। কাৰণ কি হৈছিলে? কাৰণ দিছে, মহাবীৰ আৰু তেওঁৰ শিষ্যসকলে অহিংসাৰ শিক্ষা দিছিল, যিয়ে যুদ্ধৰ অন্ত পেলাইছিল আৰু বাণিজ্য তথা ব্যৱসায়ৰ প্ৰসাৰ ঘটাইছিল। তো ইয়াৰে আমি 2টা অপশ্যন, আমি এইটো ইয়াতে পোৱা নাছিলোঁ, বাট সেইটো কাৰণে কুৱেশ্যন কৰা ইম্পৰ্টেণ্ট কি, কিবা যদি ৰৈ যায় 1-2টা পইণ্ট, তো তেতিয়া আমি তাক এড কৰিব পাৰোঁ, সেইটো কাৰণে কুৱেশ্যন কৰা ইম্পৰ্টেণ্ট হয়। তো ইয়াতে 2টাই কাৰেক্ট হ'ব, A আৰু R মানে দাবী আৰু কাৰণ 2টাই শুদ্ধ, আৰু R হৈছে এৰ সঠিক ব্যাখ্যা। তো অপশ্যন A উইল বি কাৰেক্ট এনচাৰ। অ'কে, নেক্সট, নিম্নলিখিত ৰজাসকলৰ ভিতৰত কোনজন জৈন ধৰ্মৰ এজন একান্ত অনুগামী আছিল? বিম্বিসাৰ, মহাপদ্মনন, খাৰবেল নে পুলকেশিনটো? কোন আছিলে? বিম্বিসাৰটো নাছিলে। বিম্বিসাৰ ইভেন বুদ্ধিজিমো জৈনিজিমো নাছিল, তেওঁ তাৰপিছত মৃত্যুবৰণ কৰিছিলে। হা, পৃষ্ঠপোষক আছিলে, কিন্তু অনুগামী বুলি কৈছে না, একান্ত অনুগামী। ত' একান্ত অনুগামী কাক পাইছিলোঁ আমি? খাৰবেলক পাইছিলোঁ, হয়নে নাই? তো খাৰবেল আছিলে হা জৈনিজিমৰ অনুগামী। যদি চন্দ্ৰগুপ্ত মৌৰ্য থাকে তেখেতো হ'ব। নেক্সট, মহাবীৰ স্বামীৰ জন্ম ক'ত হৈছিল? এইটোতো জানিব সকলে। কুন্দুগ্ৰামত হৈছিল, ৰাইট? নেক্সট, পৰশনাথৰ সৈতে জড়িত থকা বাবে নিম্নলিখিত কোনখন ঠাইক জৈন সিদ্ধ ক্ষেত্ৰ বুলি গণ্য কৰা হয়? ক'ত হয়? চম্পা, পাবা, সামন্ত শিখৰ নে উৰ্জয়ন্ত, ঠিক আছে? তো আমি ক'ত পাইছিলোঁ? পৰশুৰামে য'ত দেহত্যাগ কৰিছিলে সমন্ত শিখৰ হয় হা, সমন্ত শিখৰ। আৰু এইটো মনত ৰাখিব, সমন্ত শিখৰ মানে আমি পৰশনাথ হিল বুলিও জানো হা, সেইটো কাৰণে পৰশনাথ হিলটো দিয়া নাই, কাৰণ কুৱেশ্যনটো এইটো PYQ হয় দেই এইবিলাক। তো কুৱেশ্যন পৰশনাথ হিল বুলি দিলে পৰশনাথ দি দিব, তো সমন্ত শিখৰ দি দিছে হা, কমপ্লিকেটেড কৰি। আৰু তেখেতে কি হয়? 23 নম্বৰ তীৰ্থংকাৰ হয়, হয়নে নাই? 23তম তীৰ্থংকাৰ হয়। আৰু তাতে এই পৰশনাথ এই হিলখনতে সমন্ত শিখৰত তেখেতে নিৰ্বাণ লাভ কৰিছিলে, মানে মোক্ষ লাভ কৰিছিলে হা, মনত ৰাখিব। নেক্সট, মই কৈছিলোঁ নে আনএকান্তবাদ নিম্নলিখিত কোনটোৰ এক মূল তত্ত্ব? মই অলপ আগতে কৈছিলোঁ নে আনএকান্তবাদ, চৈধ্যবাদ, এইকেইটা ক'ৰ লগত জড়িত সোধে? তো জৈন ধৰ্মৰ লগত জড়িত। কুৱেশ্যন আহিছে এইবিলাক PYQ, মই কোনটো দিয়া নাই, CDSত সুধিছিল এইটো।
CDS জানে ন বহুত টাফ এক্সাম হয় মহামস্তক অভিষেক এক মহান ধৰ্মীয় অনুষ্ঠান নিম্নলিখিত কোনজনৰ সৈতে জড়িত আৰু তেওঁৰ বাবে কৰা হয় ক'ত বাহুবলী বুদ্ধ মহাবীৰ নে নাটৰাজ কাৰ লগত জড়িত হয় মহামস্তক অভিষেক আমি পাইছিলোঁ এইটো গোমেতেশ্বৰ বাহুবলী হা বাহুবলী কোন হয় গোমেতেশ্বৰ বাহুবলী মই অলপ আগতে যি কৈছিলোঁ ঋষভদেৱৰ পুত্ৰ হয় হা আৰু তেওঁৰ নামতে এই মহামস্তক অভিষেক কৰে আৰু এইটো ক'ত আছে শ্ৰৱণ বেগলা কৰ্ণাটকত আছে মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব হা আৰু তেখেত বাহুবলী কাৰ পুত্ৰ হয় ঋষভদেৱ নাথৰ পুত্ৰ আছিলে হয়নে নাই যি ফাৰ্ষ্ট তীৰ্থংকৰ আছিলে ঠিক আছে চ' মনত ৰাখিব চ' আমি অলৰেডি পঢ়িছোঁ বাকী তথ্য চ' এইকেইটাই কুৱেশ্যন আছিলে 10টা কুৱেশ্যন আছিলে আৰু কুৱেশ্যন আছে মই লোৱা নাই ক্লাছটো বহুত দীঘলীয়া হৈ যাব যদি আপোনালোকক লাগে কুৱেশ্যন তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে কমেণ্ট ছেকশ্যনত অ'কে চ' থেংক ইউ ছ' মাছ আমি লগ পাম নেক্সট ক্লাছত চ' আমাৰ নেক্সট ক্লাছটো মই অলৰেডি মেনশ্যন কৰিলোঁ মৌৰ্য যুগৰ আমি ক্লাছ কৰিম যি আমি চন্দ্ৰগুপ্ত মৌৰ্যাৰ পৰা গৈ একদম অশোকা হা আৰু বাকী চ' আটাইবোৰ যি আৰু তাৰে মাজত যি ইভেণ্ট হৈছিলে সেইটো পিৰিয়ডত আমি আটাইবোৰ পঢ়িম চ' থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত থেংক ইউ